ধিঙৰ নিৰ্যাতিতাই কেতিয়া ন্যায় পাব? মূল অভিযুক্ত মৰিলেও এতিয়াও মুকলি আকাশৰ তলত দুটা নৰপিশাচ। নিৰ্বাপিত হোৱা নাই ধিংবাসীৰ ক্ষোভৰ জুই। দেওবাৰেও ৰাজপথত নাৰী শক্তিৰ প্ৰতিবাদ। বৃহস্পতিবাৰে সংঘটিত হোৱা জঘন্য কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু হলেও দুটাকৈ লম্পটক গ্ৰেপ্তাৰ কৰাত আজিও ব্যৰ্থ আৰক্ষী। আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে ধিঙত অব্যাহত প্ৰতিবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও কথা পাতিব বিচাৰিছে প্ৰতিবাদী ৰাইজে। ধিঙত ড্ৰাগছ চুলাইৰ ঘাটি উচ্ছেদৰ নিৰন্তৰ দাবী ক্ষোভিত জনতাৰ। ইতিমধ্যে এই প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ধিঙৰ ৰাইজ ওলাই আহিছে আৰু এই প্ৰতিবাদ জনমুখী হৈছে। কিন্তু প্ৰতিবাদটো চলি আছে। এজনে দোষীয়ে ইতিমধ্যে শাস্তি পাইছে, কিন্তু দুজন দোষী এতিয়া মুক্তৰ আকাশৰ তলত আছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে এই দুয়োজন অপৰাধীয়ে গ্ৰেপ্তাৰ হ'ব লাগে আৰু আমাৰ মাজলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ মহিলাসকলৰ দুখৰ সমভাগী হ'ব লাগে। আমাৰ দুখৰ সময়ত তেখেতক আমি ধিঙৰ ৰাইজে তেখেতক এই ধিঙৰ প্ৰতিবাদস্থলী বিচাৰিছোঁ। এয়া আছিল ধিঙৰ জনতাৰ খং আৰু ক্ষোভ। ধিঙত হোৱা জঘন্য কাণ্ডক লৈ শনিবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে হ্ৰাস পাব ধিঙৰ দৰে ঘটনা। মই ভাবোঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব। কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে, ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয়, সাহস জনোৱা হয়, তেতিয়া অপৰাধীয়ে সাহস পায় আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয়। গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয়, তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব। ধিং কাণ্ড কেৱল মাত্ৰ এটা ধৰ্ষণেই নহয়, এয়া অসমীয়াক ভীতিগ্ৰস্ত কৰাৰো ষড়যন্ত্ৰ। এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। আজি ধিঙত যদি আপোনালোকে চাই, এইটো খালি ধৰ্ষণৰ ঘটনা নহয়, অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ধিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে, আজি তাত এতিয়া 10,000 অসমীয়া মানুহো নাই। ধিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নায়েই, অথচ গোটেই গাঁওবিলাকৰ নাম চাব, গোটেই অসমীয়া নাম। ধিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল, পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ধিঙত থাকিব নোখোজে। তাৰমানে কি, এটা সফল হৈ গ'ল, 5 বিঘা মাটি গ'ল, আৰু মাটিটো কোনে কিনিব? এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে, যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে। তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব? অসমৰ ভৱিষ্যত সংকটত বুলি নিজেই স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেছি দাম পালেই অসমীয়া লোকক মাটি বিক্ৰী নকৰিবলৈও আহ্বান মুখ্যমন্ত্ৰীৰ। কালি মই পীযুষ হাজৰিকাক ধিঙত সেইটো কাৰণে মেইনলি পঠাইছিলোঁ যে মানুহখিনিৰ লগত আলোচনা কৰি আহক, যাতে মাটি বাৰী বিক্ৰীটো বন্ধ হৈ যায়। কিন্তু আমাৰ মাজতো কিছুমান মানুহ থাকে, বেছি দাম পাই কাৰণে বিক্ৰী কৰিব খোজে। আৰু সকলো মানুহৰ মাইণ্ডছেটটোতো একে নহয়। প্ৰথম এজন সোমাই লয় আৰু এজন সোমোৱাৰ পিছতেই তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয়। তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে। এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল, অন্ততঃ মইতো সাহসেৰে কৈ আছোঁ। তাৰ কাৰণে মোক গালিও দিছে, কিবাও কৰিছে, হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰেটেন হৈ যাব, ইমান কথাটো কোনেও নকয়। কিন্তু মই কৈ আছোঁ যে কাৰণ মই কোৱাটো মই ভাবোঁ এইটো মোৰ দায়িত্ব। ধিঙৰ মহিলাখিনিকতো মই শিকাই দিয়া নাছিলোঁ, কিন্তু ধিঙৰ মহিলাখিনিতো মই কোৱা কথাখিনিকে কৈ আছিলে। মইতো মহিলাখিনিক টিউশ্যন কৰি দিয়া নাছিলোঁ, কিন্তু তেওঁলোকে মই কোৱা কথাখিনিয়েতো তেওঁলোকে কৈ আছিলে। কিন্তু মন্তব্য যিয়েই নকৰক, জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানৰ কথা পাহৰিলে নহ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মহিলা সমাজক নিৰাপত্তা প্ৰদান কৰাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব।
ঢিঙৰ কিশোৰী নিৰ্যাতনৰ লগত জড়িত দুটাকৈ লম্পটক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যও গৃহ বিভাগৰে চৰম ব্যৰ্থতা, যাৰ বাবে ক্ষোভ মৰিখন কৰিব পৰা নাই ঢিঙৰ মহিলা শক্তিয়েও। ঢিঙৰ পৰা তৰুণ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।